জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা দিনটোত মহানগৰীৰ লক্ষীধৰপুৰা ক্ষেত্ৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত যুঁজ চলাই যোৱাৰ সংকল্প গ্ৰহণ। ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী, শিল্পী সমাজ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আয়োজিত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বিশিষ্ট বুদ্ধিজীৱী ড হীৰেন গোহাঁয়ে জুবিন গাৰ্গৰ স্মৃতিত সৰ্বদলীয় বিৰোধীৰ তৰফৰ পৰা প্ৰকাশিত কাঞ্চনজংঘা জুবিন শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানতে ড হীৰেন গোহাঁইৰ ঘোষণা, জুবিনক ন্যায় লাগে। আমি যদি জুবিনৰ কাৰণে ন্যায় বিচাৰোঁ, আমি এই ন্যায়টোকে আমি দাবী কৰিব লাগিব আৰু আমি যেতিয়ালৈকে ন্যায়টো দিয়া নহয় আমি যুঁজি থাকিব লাগিব। কাৰণ ন্যায় যুদ্ধখন বিপথে দিবলৈ বহুত চেষ্টা চলিব। ইতিমধ্যে কাগজে পত্ৰই তেনেকুৱা চেষ্টা চলিছে, নেতাৰ ভাষণত সেইবোৰ কথা প্ৰকাশ কৰিছে। কিন্তু মনত ৰাখিব যে জুবিন আমাৰ নেতা, জুবিন আমাৰ সহযাত্ৰী, জুবিন আমাৰ এজন অগ্ৰজ বা কনিষ্ঠ বন্ধু। ধন্যবাদ। যিসকলে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে সেইসকলক অশুভ ৰাজনীতিৰ ধাৰক আৰু বাহক আখ্যা দি ড হীৰেন গোহাঁয়ে ক'লে এইদৰে, তাক লাইন মাৰা আৰু তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা এইটো ৰাজনীতিৰ কথা নহয়। দুই ধৰণৰ ৰাজনীতি আছে, সৎ শুভ ৰাজনীতি আৰু অসৎ অশুভ ৰাজনীতি। যিসকলে এতিয়া ৰাজনীতি কৰিব লাগে বুলি কৈছে তেওঁলোক অশুভ ৰাজনীতিৰ ধাৰক বাহক। গতিকে মই আজি আমাৰ সকলোকে কওঁ যে জুবিনে ন্যায় নোপোৱালৈকে আমি কিন্তু আমাৰ যিটো ৰাজনৈতিক যুদ্ধ আমি এৰি নিদিওঁ। এই ৰাজনৈতিক যুদ্ধ কেৱল জুবিনক লৈ নহয়, যিটো যাৰ ৰাজনীতিয়ে জুবিনক হত্যা কৰিলে সেই ৰাজনীতিত আমি অৱসান বিচাৰিছোঁ। এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে ৰাজ্যৰ বহুকেইগৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ শিল্পীয়ে জুবিন গাৰ্গক সুঁৱৰি গীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে জ্যেষ্ঠ শিল্পী খগেন গগৈৰ ঘোষণা, ন্যায় লাগিবই, নহলে মহাভাৰতৰ যুদ্ধ হ'ব। ন্যায় লাগিব, জুবিন গাৰ্গৰ ন্যায়টো আমাক লাগিব আৰু যদি আমি ধৈৰ্য ধৰিব লাগিব। কিন্তু ধৈৰ্য ধৰাৰ পাছতো যদি আমি ন্যায়টো নাপাওঁ তেতিয়াহ'লে সঁচাকৈ এখন মহাভাৰতৰ যুদ্ধ হ'ব। এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বিৰোধী ৰাজনৈতিক দলসমূহে SITৰ তদন্তৰ নামত শাসকীয় পক্ষক সস্তীয়া ৰাজনীতি নকৰিবলৈ সকিয়নি প্ৰদান কৰে। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত আমি ন্যায় সমাৱেশ অনুষ্ঠিত কৰিছোঁ। প্ৰতিবাদ জনাইছোঁ যে চৰকাৰে জুবিনদাৰ ন্যায়ৰ কাৰণে যিধৰণে আগবাঢ়িব লাগিছিলে সেইধৰণে আগবঢ়া নাই। এই ন্যায় সমাৱেশৰ এটা প্ৰধান বিষয়বস্তু হ'ল যে কাইলৈ এমাহ শেষ হোৱাৰ পাছৰ পৰা আমি কাইলৈৰ পৰা প্ৰতিবাদত অংশগ্ৰহণ কৰিব লাগিব, ন্যায় সমাৱেশবিলাক পাতিব লাগিব, প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগিব আৰু ৰাজপথলৈ ওলাব লাগিব, যাতে আমি জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় লাভ কৰিব পাৰোঁ। এই গোটেই SIT যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন SIT চলাই আছে, এনেকুৱা যেন লাগে যে মুখ্যমন্ত্ৰী নিজৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত যি ঘনিষ্ঠ সম্পৰ্ক সেইটো বচাবলৈহে SIT গঠন কৰিছে। তেওঁলোকৰ দল আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কি সম্পৰ্ক সেইখিনি কথা লুকাবলৈহে SIT গঠন কৰা গৈছে। জুবিন গাৰ্গৰ মৃত্যু লৈ কি তথ্য, কি ৰহস্য সেইখিনি ওলাবলৈ নহয়। জুবিনদাক লৈ নাটক নকৰিব, কোনেও মানে নিস্তাৰ নাপাব ইয়াৰ পৰা। পুণ্যাত্মা বুলি মই কৈছোঁ, মই দৃঢ় বিশ্বাসী যে জুবিনদাৰ এই সত্তাটো এটা পুণ্য আত্মা। গতিকে এইটো সময়ে সত্য আৰু সততাৰ বুৰঞ্জী লিখে। গতিকে সময় অতি নিষ্ঠুৰ, কোনেও ল'ৰা ধেমালি নকৰিব, কোনেও নাটক নকৰিব, কোনেও ৰাজনীতি নকৰিব, কৈছোঁ কাকো ক্ষমা নকৰিব।
এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্যতম উদ্যোক্তা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰ্থিকভাৱে দুৰ্বল শিল্পীক ন্যায়ৰ বাবে সাহায্য কোষ গঠনৰ পোষকতা কৰি প্ৰথমে 5 লাখ টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। জুবিন গাৰ্গে যেনেকৈ সকলো শিল্পীকে সহায় কৰিছিলে, এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত দুৰ্গত শিল্পীসকলক যাতে আমি সহায় কৰিব পাৰোঁ, যিকোনো সময়তে বিপদৰ সময়ত যাতে আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে যাতে 1 কোটি 2 কোটি টকা মানৰ এটা ফাণ্ড তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে জুবিন গাৰ্গ সোঁৱৰণী দুৰ্গত শিল্পী সাহায্য ন্যাস নামৰ এটা ন্যাস তৈয়াৰ কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিটোত আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা 5 লাখ টকাৰ এখন চেক আমি প্ৰথমতে প্ৰদান কৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।